আঘোণৰ পথাৰত এজাক দাৱনী পথাৰত আকৌ ৰবাব টেঙাৰ জুতি সোণগুটি চপোৱাত ব্যস্ত চহা কৃষকসকল আঘোণ মাহ গ্ৰাম্যাঞ্চলৰ চহা কৃষকসকল ব্যস্ত এতিয়া পথাৰৰ সোণগুটি চপোৱাত নিজ ঘৰলৈ পথাৰৰ লখিমী চপাই কৃষকৰ সপোন ৰচাৰ সময় এতিয়া যাৰ বাবে ব্যস্ততাৰ অন্ত নাই ৰাজ্যৰ কৃষক ৰাইজৰ এই দৃশ্য কামপুৰৰ কামপুৰত বাৰিষাৰ বানে পলয়ংকাৰী ৰূপ ধাৰণ কৰি কৃষক ৰাইজৰ বহু ক্ষতি কৰি গ'ল যদিও সকলো দুখ পাহৰি সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে কামপুৰৰ এইসকল দাৱনী ইফালে সোণগুটি চপোৱাতে ব্যস্ত নাথাকি পথাৰত দাৱনীসকলে লৈছে ৰবাব টেঙাৰ জুতি কামপুৰ দক্ষিণ চাংচকী বালিগাঁৱৰ সাৰথী মহিলা আত্মসহায়ক গোটৰ এইসকল মহিলা নিজৰ লগতে পৰিয়ালটোক স্বাৱলম্বী কৰাৰ উদ্দেশ্যেৰে গোটটোৰ মহিলাসকলে বিভিন্ন সময়ত লৈছে বিভিন্ন পদক্ষেপ চৰকাৰে আত্মসহায়ক গোটলৈ আগবঢ়োৱা ২৫,০০০ টকা অনুদানেৰে নিজাববীয়াকৈ তেওঁলোকে কৰিছে শালি ধানৰ খেতি বলিয়া বানে কঠীয়া ধ্বংস কৰাৰ পিছতো এইসকল মহিলাই হাৰ নামানি ২ পৰা ৩ কিলোমিটাৰ দূৰৰে পৰা কঠীয়া আনি সেউজীয়া কৰিছিল সোণালী পথাৰখন আৰু এতিয়া সোণালীময় পথাৰত সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে এইসকল মহিলা কামপুৰ দক্ষিণ চাংচকী গাঁৱৰ সাৰথী আত্মসহায়ক গোটৰ মহিলা আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰা পোৱা অনুদান ২৫,০০০ টকা অনুদানৰ পৰা আমি ৫ বিঘা মাটি বন্ধক লৈছিলোঁ তাৰ পৰা আমি বন্ধক লৈ পেলাই মাটি খেতি কৰিলোঁ কঠীয়া পেলালোঁ তাত বানে কঠীয়া মাৰি পেলালে তথাপিও আমি আঁতৰৰ পৰা কঠীয়া আনি কৰি পেলাই মাটিখিনি ৰুলোঁ তাৰপিছত দুবাৰকৈ আকৌ বানে ধুলে ভাবিছিলোঁ কঠীয়া ধান নাপামেই বুলি তথাপিও আমাৰ যিমানখিনি পাইছোঁ এতিয়া আমি সিমানখিনিতে সন্তুষ্ট হৈছোঁ আৰু আমি ইয়াৰ পৰা বহুতখিনি স্বাৱলম্বী হ'ব পাৰিম বুলি আমি অনুভৱ কৰিছোঁ উল্লেখযোগ্য যেন সাৰথী আত্মসহায়ক গোটৰ মহিলাসকলৰ এই পদক্ষেপক লৈ প্ৰশংসা এতিয়া সকলোৰে মুখত কামপুৰৰ পৰা মাধৱ ভূঞাৰ ৰিপৰ্ট নৰ্থ ইষ্ট 7